ৰঙিয়াত ভাৰতীয় জনতা পাৰ্টি দলৰ উত্তৰ কামৰূপ জিলাৰ অন্তৰ্গত ৫৭ নং ৰঙিয়া বিধানসভা সমষ্টি ভোটাৰ চেতনা অভিযান প্ৰশিক্ষণ আজি ৰঙিয়া ঐতিহাসিক হৰদত্ত বীৰদত্ত ভৱনত অনুষ্ঠিত হোৱা গান্ধীজীপূৰ্ণ অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি তথা স্থানীয় বিধায়ক ভৱেশ কলিতা। ভাৰত চৰকাৰ নহয় অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰ ইয়াত আছে কেন্দ্ৰীয় চৰকাৰে এইবিলাক কিমান কিলোমিটাৰ কিমান দিব লাগে কেম্পাজাৰ লগাব লাগে গোটেই ডেটা তেওঁলোকে জানে সেইখিনি বুজিলোঁ বা সকলোৱে বুজিলোঁ কিন্তু আপোনাৰ বিধায়কৰ তাৰে মানুহখিনিয়ে কষ্ট পাব কাৰণ কবিয়াৰ পৰা ধৰিলে ৭,৯০০ টকা দিব লগা মোৰ একোৱেই আপোনাৰ মানুহৰ কষ্টটো গাড়ী যেতিয়া আহিব ৭,০০০ দিব লাগিলে মূল্য বৃদ্ধি হ'ব মই ক'লোঁ তেওঁলোকে কিমান আছে আপোনালোকৰ তাত আছে ব্যৱস্থা মোৰ তাত নাই হোৱা নাই আচ্ছা মূল্য বৃদ্ধি হ'লে তেতিয়া মানুহৰ কষ্ট পাব মই প্ৰথমে কৈছোঁ মানুহ মূল্য বৃদ্ধি মানুহ বেলেগ আমি মানুহ নহয় নে আমি জন্তু আমি বস্তুখিনি নাখাওঁ নেকি আপোনালোকে আমাক কিয় দিব আমি মানুহ প্ৰথমে মানুহ বস্তুখিনি খাওঁ মূল্য বৃদ্ধিটো সাধাৰণ ৰাইজৰ কাৰণে কষ্ট